নমস্কাৰ আমাৰ ইউটিউব চেনেলৰ দৰ্শকসকললৈ। আজি আমি অংগনবাড়ীত কেনেকৈ 3 পৰা 4 বছৰ শিশুৰ ভাষাৰ বিকাশ কৰা হয় তাৰে অকণমান আমি দেখাই দিছোঁ। মানৱ কয়টো কি চাই আছা তুমি? ছবিটো কি হয় এইটো কি হয়? ভৰিত নল'বা দেই, ভৰিত নাপাই ল'বা ন। চাইডত লোৱা, মানৱ চাইডত লোৱা, চাইডত লোৱা। এইটো কি হয়? ময়ূৰ। ময়ূৰ চৰাই। ময়ূৰ। আৰু ফুল দুটা দিয়াচোন। পেজটো উলাই দিয়াচোন তুমি। মানৱ পেজটো উলাই দিয়াচোন। পেজটো উলাই দিয়াচোন মানৱ। কুকুৰা চৰাই দেখাই দিয়াচোন মোক। কুকুৰা দেখাই দিয়া, মই দেখা নাই, তুমি দেখাই দিয়া। কুকুৰা কোনটো উলিয়াই দিয়াচোন অম্বিকা, অলপ দেখাই দিচোন যে সি গম পায়। কুকুৰাটো দেখাই দিয়া মোক। এইটো কি? কক। কি বুলি কয় এইটো? কক বুলি কয় নেকি? এইটো কি চৰাই নামটো কোৱাচোন? পেঙ্গুইন কোনটো হয়? কুকুৰা হয় সেইটো। কুকুৰা। পাৰ চৰাই দেখাই দিয়া। পাৰ চৰাই কোনটো হয়? মানৱ পাৰ চৰাই হৈ গ'ল। মানৱ তোমাৰ হৈ গ'ল পঢ়া। এনেকৈ আমাৰ অংগনবাড়ী প্ৰথম পৰ্যায়ৰ 3 পৰা 4 বছৰৰ শিশু যেতিয়া আমাৰ আৰম্ভ কৰা হয়, তেতিয়া শিশুবিলাকৰ ভাষাৰ বিকাশৰ কাৰণে আমি এনেকৈ কিছুমান ডাঙৰ ছবি দেখাই আমি শিশুবিলাকৰ আগত দাঙি ধৰোঁ। আৰু সেনেকৈ আমি অলপ কষ্ট হয়, সিহঁতৰ ভাষাটো তৎক্ষণাত নাহে, গতিকে আমাৰ সিহঁতৰ ভাষাটো সম্পূৰ্ণ হ'বলৈকে 3 মাহত হৈ যায়। আৰু সেনেকৈ আমি এই ছবিবিলাকৰ হেৰিবিলাক লৈ পেলাই বিভিন্ন ধৰণৰ ছবি, ডাঙৰ ছবি থাকে, চৰাই, ফলৰ, পাচলি, সেইবিলাক আমি সিহঁতৰ লগত মানে কথা বতৰাৰ জৰিয়তে আমি সিহঁতৰ ভাষাৰ বিকাশ সাধন কৰোঁ। ধন্যবাদ আজিলৈ।